আজি আহিছিলো জয়ন্ত বসুমতাৰীৰ কেম্পিং কৰিবলৈ আৰু নিশ্চয় গম পাই যে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া এখন সভা হৈছিল আৰু তাত কমেও 20,000তকৈ অধিক মানুহ গোট খাইছিল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় গম পাইছে 1 ঘণ্টাতকৈ অধিক তেওঁ ভাষণ দিছিল আৰু দেখিছিলো ইয়াত এখন চাহ বাগিচা আছে কাৰণ চাহ বাগিচাৰ মানুহবিলাক অহাৰ কাৰণে ময়ো সভাখনত উপস্থিত হৈছিলো মই দিল্লীৰ পৰা আহিছো আজি আৰু তেওঁলোকৰ উদ্দেশ্যে কৈছো কাৰণ আজিকালি চাহ বাগিচাৰ মানুহ ভাৰতীয় জনতা পাৰ্টি কৰিবলৈ আৰম্ভ কৰিছে কাৰণ যেতিয়া আমি আৰম্ভ কৰিছিলো মই কৈছো 98ৰ কথা যেতিয়া আমি পাৰ্টিত আহিছিলো সেই সময়ত বাগানৰ মানুহ কংগ্ৰেছ কৰিছিল কিন্তু এতিয়া বাগানৰ মানুহ কংগ্ৰেছ এৰি এতিয়া ভাৰতীয় জনতা পাৰ্টি কৰিছে আৰু গোটেই অসমত এতিয়া বাগানত ভাৰতীয় জনতা পাৰ্টিক ভাল পায় যথেষ্ট ভাল লাগিল কাৰণ মই আজি কেইদিনমান আগতে মই ওদালগুৰিলৈ গৈছিলো কাৰণ সেইটো ওদালগুৰি আজিকালি মংগলদৈ সমষ্টিত হয় দৰং ওদালগুৰি সমষ্টি আৰু তাতো দেখিছিলো যে মানুহবিলাক ওলাই আহিছে সেইদিনাখন লাষ্ট কেম্পিং আছিল আৰু এটা ৰেলীত কিছু সময় মই অংশগ্ৰহণ কৰিছিলো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আৰু আজি সেইদিনাখনে প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিল যে আজি সভাখনত উপস্থিত থাকিব লাগিব যাতে আমাৰ বস্তিৰ আৰু চাহ বাগিচাৰ মানুহ উপস্থিত থাকিব ঠিক তেনেকৈ আজি উপস্থিত আছিল আৰু আহি ভাল লাগিল আৰু দেখিছো মানুহবিলাক খুব মন দি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাবিলাক শুনিছিল আৰু এই দৃঢ় বিশ্বাস আছে এইবাৰ UPPL কেণ্ডিডেট অৰ্থাৎ NDAৰ কেণ্ডিডেটটো এবাৰ জিকিব জয়ন্ত কাৰণ হীৰা হৰণীয়াৰ তেওঁ নিজে জানে যে কেছ থকাৰ কাৰণে তেওঁ এবাৰ থিয় হ'ব নোৱাৰিলে আৰু তেওঁৰ যিটো কেণ্ডিডেট একেবাৰে দুৰ্বল কেণ্ডিডেট সেইকাৰণে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই হীৰা হৰণীয়াক এটেক কৰা নাই তেওঁ হাগ্ৰামাক এটেক কৰিছে কাৰণ হাগ্ৰামাৰ লগতে আমাৰ কণ্টেষ্টটো হ'ব আৰু নিশ্চয় আমি বহুত ভোটৰ ব্যৱধানত এই লোকসভাটো আমি জিকিম আৰু ইতিমধ্যে আপুনি গম পাইছে আমি 14টা সিটৰ ভিতৰত আমি অসম গণ পৰিষদক এটাই দি দিছোঁ দুটাই এৰি দিছোঁ বৰপেটা আৰু ধুবুৰী আৰু UPPLক আমি এই সিটটো এৰি দিছোঁ আৰু সেইকাৰণে আশা ৰাখিছোঁ এবাৰ আমি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে 12.5টা জিকিম অৰ্থাৎ 13টা আমি জিকিম বুলি আমি ভাবিছোঁ যেনেধৰণৰ অৰ্গেনাইজ কৰা হৈছে যেনেধৰণৰ আমি পাৰ্টিৰ কাৰণে আমি কাম কৰিছোঁ তাৰ পৰা অনুমান ল'ব পাৰি 13টা সিট এবাৰ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ NDA জিকিব এটা ফেজত মই ইতিমধ্যে 2টা ফেজ অৰ্থাৎ যিটো 19 তাৰিখ হৈছিল আপাৰ আছামৰ 5টা সিট য'ত মোৰ ডিব্ৰুগড় লোকসভা সমষ্টি আছিল আৰু ছেকেণ্ড ফেজত আপোনালোক গম পাইছে 5টা সমষ্টি আছিল এই 10টাই আমি জিকিম আপোনালোক জনাইছে এই 10টাই জিকিম কিন্তু এই 7 তাৰিখে যিটো নিৰ্বাচন হ'ব তাত 4টা হ'ব সেইটো এতিয়া আজি কৈ দিয়াটো অসুবিধা আছে কিন্তু এই 2টা ফেজত যিটো ইলেকশ্যন হ'ল 10টা অসমৰ কাৰণে হ'ল 10টা আমি NDA জিকিম ডিব্ৰুগড়ত নিশ্চয় জানে আপোনালোক যে মই ইতিমধ্যে কৈছোঁ যে মই তাত দুবাৰকৈ মই সাংসদ আছিলোঁ মই 14 চনত যেতিয়া থিয় হৈছিলোঁ তেতিয়া 1,82,000 ভোটৰ ব্যৱধানত সেই 25 বছৰৰ সাংসদ থকা এজন কংগ্ৰেছৰ তেওঁক হৰুৱাইছিলোঁ 1,82,000 আৰু ছেকেণ্ড বাৰ 19ত মই 3,62,000 হৰুৱাইছিলোঁ এইবাৰ টাৰ্গেট আছিল 5 লাখ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এইবাৰ 5 লাখ ভোটৰ ব্যৱধানত ডিব্ৰুগড় লোকসভা সমষ্টি জিকিব চাওক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এজন ছিনিয়ৰ লিডাৰ তেওঁ অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু পাৰ্টি সিদ্ধান্ত লয় যে তেওঁক এবাৰ কেণ্ডিডেট দিয়া হ'ব আৰু আমিতো পাৰ্টিৰ কাৰ্যকৰ্তা আমাক যি ক'ব এইটো আমি কৰা মানুহ আৰু আজি আমাক দায়িত্ব দিছে যে গোটেই অসমত ফুৰিব লাগিব পাৰ্টিৰ কাম কৰিব লাগিব মই পাৰ্টিৰ কাম কৰিছোঁ আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি জিকাবৰ কাৰণে যিমান পাৰি তাকত লগাইছোঁ আৰু কৈছোঁ যে 5 লাখৰ অধিক ভোটত জিকিব বিৰোধী পাৰ্টিবিলাকে তেওঁ মানে তেওঁৰ সংগঠন নাই প্ৰথম কথা হ'ল লুৰিণজ্যোতি গগৈ ভাল ল'ৰা আৰু সদৌখন ছাত্ৰ সন্থা কৰি আহিছে আৰু মানুহে কৈছে যে সদৌখন ছাত্ৰ সন্থা কৰাৰ পিছত কংগ্ৰেছ কৰিব নালাগিছিল আচলতে তেওঁ কংগ্ৰেছৰ লগত এলায়েন্স কৰিছে আজি আপুনি দেখিছে স্কুলৰ সন্মুখত যদি শ্বহীদ বেদীটো আছে কিহৰ কাৰণে অসম আন্দোলনত 555 জন শ্বহীদ হৈছিলে আৰু সেই শ্বহীদ হোৱা বিলাকৰ যিটোক তেওঁ শত্ৰু বুলি কয় পাৰ্টিটোক কংগ্ৰেছক এই তাৰ লগতে তেওঁ মিত্ৰতা কৰিছে সেইকাৰণে তেওঁৰ সংগঠনো নাই তেওঁ এটা ৰাজনৈতিক দল গঠন কৰিছে কাৰণ মই কৈছোঁ যে আমি 25 বছৰ হৈ গ'ল পাৰ্টিত আছোঁ আমি সংগঠন কৰিছোঁ আমি গ্ৰাছ ৰুটত আমাৰ কমিটি আছে তেওঁলোক কোনো কমিটি নাই কিন্তু ল'ৰা ভাল ল'ৰা লুৰিণজ্যোতি কাৰণ আমাৰ তাৰে হয় তিনিচুকীয়াৰ হয় আৰু নিশ্চয় তেওঁ ইলেকশ্যন খেলিছিলে কিন্তু সংগঠন নথকাৰ কাৰণে আৰু কংগ্ৰেছে তেওঁ ভাবিছিলে সহায় কৰিব আমি দেখিলোঁ কংগ্ৰেছে সহায় নকৰিলে